নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ বিধায়ক অখিল গগৈয়ে ব্ৰতদবা থানক লৈ কৰিছে এক নিকৃষ্ট ৰাজনীতি। আৰু এই সন্দৰ্ভত অখিল গগৈয়ে কেনেধৰণৰ মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ব্ৰতদবা প্ৰকল্পক লৈ অখিল গগৈয়ে কৰিলে এইবাৰ নিকৃষ্ট ৰাজনীতি। ব্ৰতদবা ক্ষেত্ৰ মুকলিক লৈ আপত্তি দৰ্শাইছে এইবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে বিজেপিয়ে ব্ৰতদবা প্ৰকল্প মুকলি কৰিছে। এফালে সুবিশাল প্ৰকল্পক লৈ গৰ্বিত হৈছে অসমীয়া, আৰু তাৰ বিপৰীতে ব্ৰতদবা প্ৰকল্পক লৈ এতিয়া অপমানজনক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো ইয়াৰ উপৰিও মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। ব্ৰতদবা প্ৰকল্পৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি কৰাটো অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। গৃহমন্ত্ৰী অমিত শ্বাহকো এতিয়া সকিয়নি প্ৰদান কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। ২৬ৰ নিৰ্বাচনত বিৰোধীৰ ঐক্যৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইতিমধ্যে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে ২৬ৰ নিৰ্বাচনলৈ সাজু হৈছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল। কেইটিমান মুহূৰ্তৰ পূৰ্বে ধেমাজিত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে, আৰু সেই যোগদান সভাতেই এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ নিজ মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে নিজ কন্যাই। আৰু এই ঘটনাটো ক'ত, কেনেকৈ আৰু কেতিয়া সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ ৰাজ্য জোকাৰি গৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই। জন্মদাত্ৰী মাতৃক এইবাৰ নিজ হাতেৰে হত্যা কৰিলে নিজ কন্যাই। মাতৃ ৰূপী বিবিক হত্যা কৰিলে কন্যা তথা মুন্মী বেগমে। জানিব পৰা মতে মানসিকভাৱে কিছু অসুস্থ আছিল মুন্মী বেগম। পিতৃৰ মৃত্যুৰ পাছত মাতৃ ৰূপী বিবিৰ সৈতে আছিল মুন্মী বেগম, আৰু কন্যাৰ অস্বাভাৱিক আচৰণৰ বাবেই আত্মীয়ৰ ঘৰত আছিলগৈ মাতৃ। আৰু তাৰ পাছতে কন্যাৰ চিন্তা কৰি ঘৰলৈ উভতি আহিছিল ৰূপী বিবি। পৰৱৰ্তী সময়ত 2টা দিন ধৰি চুবুৰীয়াই ঘৰত দেখা পোৱা নাছিল ৰূপী বিবিক, আৰু তাৰ পাছতেই তীব্ৰ দুৰ্গন্ধ আৰু অস্বাভাৱিক পৰিস্থিতি লক্ষ্য কৰিছিল চুবুৰীটোৰ মানুহে। আৰু ঘৰত প্ৰৱেশ কৰি চুবুৰীয়াই দেখিছিল ৰূপী বিবিৰ নিথৰ দেহ। মুন্মী বেগমে জানিব পৰা মতে দাৰে ঘপিয়াই হত্যা কৰিছিল মাতৃক, আৰু তাৰ পাছতেই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাতৃসন্তা মুন্মী বেগমক। জানিব পৰা মতে শ্ৰীভূমিৰ নাগৰাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ৰূপহীহাটৰ বিধায়ক তথা নুৰুল হুদাই ২৬ৰ নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নুৰুল হুদাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ২৬ত কংগ্ৰেছ চৰকাৰ হ'লে মহিলাসকলে মাহে লাভ কৰিব ৩০০০কৈ টকা। প্ৰত্যেকগৰাকী মহিলাকে ৩০০০কৈ টকা দিব ২৬ত কংগ্ৰেছ চৰকাৰ জয়ী হ'লে। এই মন্তব্য কৰিছে নুৰুল হুদাই। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে মহিলাসকলৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা এনেদৰে এতিয়া বৃহৎ প্ৰতিশ্ৰুতি কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে অৰুণোদয়ৰ বাবদ ১২৫০ টকাহে দিছে, কিন্তু আমাৰ চৰকাৰ আহিলে কংগ্ৰেছে মহিলাসকলক মাহে দিব ৩০০০কৈ টকা। মহিলাসকলক উদ্দেশ্যি টকা দিয়াৰ কথা এনেদৰে ঘোষণা কৰিছে ৰূপহীহাটৰ বিধায়ক তথা নুৰুল হুদাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা পিতৃৰ নহয় মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায়দান আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এতিয়াৰে পৰা সন্তানে মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিতহে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়দান। পিতৃৰ নহয়, এতিয়াৰে পৰা মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃ SC ST হ'লে সন্তানেও লাভ কৰিব ST নাইবা SCৰ প্ৰমাণপত্ৰ। এই ক্ষেত্ৰত পিতৃ সাধাৰণ শ্ৰেণীৰ নাগৰিক হ'লেও ST নাইবা SCৰ প্ৰমাণপত্ৰ লাভ কৰিব সন্তানে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাগচীৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। অনুসূচিত জাতিৰ এগৰাকী মহিলাই জানিব পৰা মতে মাদ্ৰাজ হাইকোৰ্টত তৰিছিল গোচৰ, আৰু পৰৱৰ্তী সময়ত এই গোচৰ সুপ্ৰিম কোৰ্টৰ মজিয়া পোৱাত
এই ৰায়দান ইতিমধ্যে প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ২৬ৰ নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এতিয়া বিধায়ক অখিল গগৈ। ধেমাজিত ইতিমধ্যে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলত যোগদান কৰিছে শ শ লোকে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ২৬ৰ নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এতিয়া অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল। ধেমাজিত ইতিমধ্যে ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভিন্ন ৰাজনৈতিক দলৰ শতাধিক লোকে যোগদান কৰিছে এতিয়া ৰাইজৰ দলত। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। সভাপতি অখিল গগৈৰ উপস্থিতিতেই এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। লগতে এই যোগদান সভাতে বিজেপি দল আৰু মুখ্যমন্ত্ৰীক তীব্ৰভাৱে সমালোচনা কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে ইমানতে ক্ষান্ত হোৱা নাই। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো মন্তব্য কৰিছে এতিয়া অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ। ব্ৰতদবা প্ৰকল্পৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি কৰাটো অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। গৃহমন্ত্ৰী অমিত শ্বাহকো এনেদৰে এতিয়া সকিয়নি প্ৰদান কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভোটাৰ তালিকাৰ পৰা ইতিমধ্যে নাম কৰ্তন কৰা হৈছে ভূপেন বৰাৰ। আৰু এইগৰাকী ভূপেন বৰাই আছিল প্ৰাক্তন APCCৰ সভাপতি। কেৱল ইমানেই নহয়, ভূপেন বৰাৰ পত্নী আৰু পুত্ৰৰো নাম নাই খচৰা ভোটাৰ তালিকাত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উচ্ছেদৰ বিৰোধিতাৰে ইতিমধ্যে দিল্লী কঁপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে মুছলিম ছাত্ৰ সন্থা। আৰু এই সন্দৰ্ভত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে মোচাই। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ অসম নহয়, দিল্লী কঁপালে মুছলিম ছাত্ৰ সন্থাই। উচ্ছেদৰ নামত চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দিল্লীত উপস্থিত হৈছে শতাধিক প্ৰতিবাদকাৰী। দিল্লীৰ যন্তৰ মন্তৰৰ বাহিৰত প্ৰতিবাদ কৰিছে এতিয়া একাংশ প্ৰতিবাদকাৰীয়ে। অন্যায়, অত্যাচাৰ, উচ্ছেদ, জনবিৰোধী কামৰ বিৰোধিতাৰে দিল্লীৰ যন্তৰ মন্তৰত সাব্যস্ত কৰা হৈছে উত্তাল প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান ছাত্ৰ সন্থাই। সংস্থাপনৰ অবিহনে উচ্ছেদ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে ইতিমধ্যে মোচা। আৰু এই সন্দৰ্ভত শীঘ্ৰে সংস্থাপন নিদিলে ২৬ৰ নিৰ্বাচনত উত্তৰ দিয়াৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে মুছলমান ছাত্ৰ সন্থাৰ তৰফৰ পৰা। কেৱল ইমানেই নহয়, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈকো এতিয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ সাজু হৈ পৰিছে প্ৰতিবাদকাৰীসকলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। আহি থকা 14 জানুৱাৰীৰ পৰা ছিংগাপুৰৰ কৰ্ণাৰ আদালতত আৰম্ভ হ'ব জুবিন হত্যাৰ গোচৰৰ তদন্ত। এই কথা ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে দুলু আহমেদক অৱগত কৰা বুলি সামাজিক মাধ্যমযোগে সদৰি কৰিছে দুলু আহমেদে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মিয়া মুছলমানসকলক মাটি বিক্ৰী কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কোনো অচিনাকি লোকক আপোনালোকে মাটি বিক্ৰী নকৰিব। লগতে দেহত শক্তি থকালৈকে মই অচিনাকি লোকক মাটি বিক্ৰী কৰিবলৈ নিদিওঁ। যিমান পাৰে আপোনালোকে সোনকালে সত্ৰৰ পৰা আঁতৰি যাওক, এই মন্তব্য কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও কয় যে চৰকাৰে এই সন্দৰ্ভত কাকো ৰেহাই নিদিয়ে। এই কথা প্ৰতিজন অচিনাকি লোকে মনত ৰাখক, যিহেতু এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়েই শংকৰ মাধৱৰ প্ৰেৰণাৰে এটা জাতিক মহাশক্তিলৈ ৰূপান্তৰিত কৰিব। অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ আপোনালোকে কেতিয়াও অনুমতি নিদিব। আমি অসমীয়াই আচলতে সংকল্প ল'ব লাগিব যাতে অচিনাকি লোকক আমি মাটি বিক্ৰী নকৰোঁ। এনেদৰে এতিয়া কঠোৰ মন্তব্য প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।